নমস্কাৰ মই টিকেন্দ্ৰ ভাই আপোনালোকে চাইছে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল চাকৰি সন্ধান। চ' আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম SSC জিডিৰ ফিজিকেল টেষ্ট দিবলৈ গ'লে আমাক কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। চ' যিহেতু মানে দুই এজন ভিউৱাৰ্ছে মোক কমেণ্ট কৰি আছিলে যে দাদা আমি PET PST দিবলৈ গ'লে আমাক কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। চ' একদম চিম্পুল ভাষাত ক'ম আপোনালোক কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। চ' আপোনালোকে ভিডিঅ'টো একদম প্ৰথমৰ পৰা শেষলৈকে চাব। যেহেতু আমাৰ অনলি PET এণ্ড PST হ'ব, ঠিক আছে, ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট এণ্ড ফিজিকেল এফিচিয়েঞ্চি টেষ্ট হ'ব। সেইকাৰণে আমাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন নহয়, ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব মেডিকেলৰ টাইমত। তেতিয়াহে আমাক এডুকেশ্যন ডকুমেণ্টছখিনি লাগিব। এতিয়া আমাক এডুকেশ্যন ডকুমেণ্টছখিনি নিয়াৰ কোনো ধৰণৰ প্ৰয়োজন নাই, জাষ্ট কেইটামান ডকুমেণ্টছ লাগিব আমাক, ঠিক আছে। সেইকেইটা ডকুমেণ্টছ হৈছে আপোনালোকৰ এডমিট কাৰ্ডটো লাগিব, যিটো PET এণ্ড PSTৰ এডমিট কাৰ্ড সেইটো লাগিব, এটা আইডেণ্টি প্ৰুফ, ফটো আইডেণ্টি প্ৰুফ লাগিব, আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, এনেকুৱা ধৰণৰ এটা আইডেণ্টি প্ৰুফ লাগিব। তাৰপিছত আমাৰ আহি গ'ল ডমিচাইল PRC, ঠিক আছে, যিকোনো এটা ডমিচাইল PRC। কেতিয়াবা কিন্তু কৈছোঁ মই কথাবিলাক আপোনালোক ডমিচাইল PRC। তাৰপিছত আমাৰ আহি গ'ল এনেক্সাৰ কেইখন লাগিব, হাইট চেষ্টৰ এনেক্সাৰ আৰু কাষ্ট ফৰ্মেটৰ এনেক্সাৰ, ঠিক আছে, এই দুটা লাগিব। আৰু 5-6 কপি পাছপৰ্ট চাইজ ফটো লাগিব ৰিচেণ্ট। এইকেইটা মষ্ট ইম্পৰ্টেণ্ট ডকুমেণ্টছ আপোনালোকে মনত ৰাখিব। যিখিনি ইউআৰ কেণ্ডিডেট আছে তেওঁলোকক মানে এনেক্সাৰৰ ফৰ্মেটকেইটা নালাগে। কাষ্ট যিহেতু তেওঁলোকৰ কাষ্ট নাই, তেওঁলোক কাষ্টৰ চাৰ্টিফিকেটৰ প্ৰয়োজন নাই। তাৰপিছত যিখন কাষ্টৰ ফৰ্মেট আছে আৰু যিটো হাইট চেষ্টৰ ফৰ্মেট আছে তেওঁলোকক নালাগে, বাকীখিনি লাগিব, ঠিক আছে, এইটোৱে কথা। আৰু যিখিনি আমাৰ EWS আছে আৰু OBC কেটেগৰী আছে তেওঁলোকে কিন্তু ক্ৰুচিয়েল ডেটটো খুবেই ইম্পৰ্টেণ্ট তেওঁলোকৰ কাৰণে। 14 অক্টোবৰ 2024 ভিতৰত বনোৱা হ'ব লাগিব, তেওঁলোকৰ ক্ৰুচিয়েল ডেট হ'ব লাগিব। এইটো এটা খুবেই মষ্ট ইম্পৰ্টেণ্ট, ঠিক আছে, আপোনালোকে এইটো জানি ল'ব। কিন্তু যোৱাবাৰ বহুখিনি সমস্যা দিছে, নিশ্চয় এইবাৰো দিব এইটো ক্ৰুচিয়েল ডেটক লৈ। আপোনালোকে নাভাবিব যদি এই সমস্যাটো যদি এইবাৰ দিয়ে তেতিয়াহ'লে বহুত ল'ৰা ছোৱালীয়ে ইউআৰ কেটেগৰীত গুচি যাব। যদি বয়স চয়স আছে বা হাইট চাইজ যদি মিলে, তেওঁলোকে যদি এইখিনি বস্তু যদি নিমিলে তেতিয়াহ'লে তেওঁলোকে ডাইৰেক্ট ৰিজেক্ট কৰিব হা। যদি ক্ৰুচিয়েল ডেট নিমিলে এইটো কথা একদম ভাবি চাব। আৰু যদি আপোনালোকৰ নাম্বাৰ কম আছে তেতিয়াহ'লে ইউআৰ কেটেগৰী দিয়া অলপ নাই, কাৰণ আপোনালোকে ফাইনেল চিলেকশ্যন ল'ব নোৱাৰিব, এইটোৱে কথা। আৰু আমাৰ SC আৰু STৰ কোনো ধৰণৰ ক্ৰুচিয়েল ডেট আগলৈকে চোৱা নাই প্ৰিভিয়াছ ইয়াৰবিলাকত, আৰু এইবাৰো চাব নালাগে মোৰ হিচাপত, আমাৰ যিখিনি SC আৰু ST কেণ্ডিডেট আছোঁ। আৰু এতিয়া যিহেতু মই নিজে এজন মানে কেণ্ডিডেট, তাৰ কাৰণে মই কথাবিলাক আপোনালোকক ভালদৰে ক'ব পাৰোঁ। আৰু যোৱাবাৰ কি হৈছে, যিহেতু মই মানে মোৰ ডমিচাইল মই বনোৱাই নাছিলোঁ কোনো আগত, যিখিনি প্ৰিভিয়াছ ইয়াৰত মই SSC JD চাইছোঁ বা ট্ৰেডমেনৰ ভেকেঞ্চি চাইছোঁ মই চেণ্ট্ৰেল বিভাগত, তাত মই PRC আছে, মোৰ PRCৰ জৰিয়তে মই মানে তাত চলি আহিছোঁ মই ৰিক্ৰুটমেণ্টবিলাক। মানে যিহেতু মানে প্ৰিভিয়াছ ইয়াৰ ৰিক্ৰুটমেণ্টবিলাকত মই জাষ্ট PRC দি চলি আহিছোঁ, কোনো ধৰণৰ ডমিচাইল লগা নাছিলে। কিন্তু মই মানে মোৰ যিহেতু ST কেণ্ডিডেট মই লাষ্টত আছিলোঁ, তাৰ কাৰণে মোক লগৰ ল'ৰাই ক'লে যে নহয় দাদা কি কৰি আছে, PRC লোৱা নাই, মানে কি ডমিচাইল চাই আছে, ডমিচাইলহে লৈছে। তেতিয়া মই ডমিচাইল বনাই কেনে ডমিচাইল লৈ যে যাওঁ হয়, ডমিচাইল চাই আছে। সেইকাৰণে মানে তাত কোনো ধৰণৰ কি কৰে তেওঁলোকৰ একো কথা নাই, জাষ্ট তেওঁলোকে মানে সলনি কৰি দিয়ে নিয়মটো। বোলে প্ৰিভিয়াছ ইয়াৰখিনিকে আমি ফ'ল' কৰি থাকিম, নিয়মটো এনেকুৱা ধৰণৰ নহয়, মানে কেতিয়াবা হঠাৎ নতুন নতুন নিয়ম মানে লাগু কৰি দিয়ে, এইটোৱে কথা। আৰু কি হ'ল এতিয়া কাষ্ট চাৰ্টিফিকেটটো মোৰ ডিজিটেল লাগিবনে পুৰণাখন বিচৰে, ঠিক আছে। যিহেতু মানে মোক যোৱাবাৰ পুৰণাখনহে চাইছে, মোক বুলি নহয় ST কেণ্ডিডেটক পুৰণাখন লৈছে। তাৰপিছত মানে যিখিনি ডকুমেণ্টছ অফিচাৰ আছে না, তেওঁলোকে আলোচনা কৰিছে যে মানে পুৰণা কাষ্ট চাৰ্টিফিকেটখন এইখনে বিচাৰিছোঁ। তাতে মানে ধুনীয়াকৈ মানে হাতেৰে লেখা আছে, আৰু ষ্টাম্প চাইন মানে ধুনীয়াকৈ আছে, তাত মানে এড্ৰেছটো ভালকৈ লেখা আছে, এনেকুৱা ধৰণৰ মানে তেওঁলোকে আলোচনা কৰিছে। আৰু যিখন ডিজিটেল নাই সেইখনত মানে ভালদৰে উল্লেখ নাই তেওঁলোকৰ হিচাপত আৰু কি, এইটোৱে কথা। সেইকাৰণে আমাক মানে ST ল'ৰাখিনিক যোৱাবাৰ যিখন হাতেৰে লেখা মানে কাষ্ট চাৰ্টিফিকেট আছে না, সেইখনহে চাইছে। আৰু এতিয়া বহুতে সুধি থাকে যে আমাক যিখিনি কাষ্টৰ এনেক্সাৰ আৰু হাইট চেষ্টৰ এনেক্সাৰ এইকেইখন মানে কিহৰ চাইন লাগিব, এনেকুৱা ধৰণৰ। জাষ্ট কৈছোঁ আপোনালোক মেজিষ্ট্ৰেটৰ চাইন হ'লে হ'ব, আৰু DCৰ চাইন হ'লে হ'ব, ঠিক আছে। আপোনালোকে যিটো নটাৰী চটাৰী নাই এইবিলাক আপোনালোকে মাথা নামাৰিব। বহুতে সুধি থাকে আমাৰ নটাৰীৰ মানে কি আছে, নটাৰীৰ হেৰি আছে, কি কয় ডমিচাইল বনাইছোঁ বা কিবা বনাইছোঁ, এইবিলাক একদম মাথা নামাৰিব আপোনালোকে। ক'লো না মেজিষ্ট্ৰেট বা DC হ'বই লাগিব। এইটো আৰু যিটো মানে ডমিচাইল এফিডেভিট হ'লেও হ'ব, তাত কোনো ধৰণৰ একো প্ৰব্লেম নাই। কেতিয়াবা আমাৰ মানে কি হয়, এছিষ্টেণ্ট মেজিষ্ট্ৰেটেও মানে ছিগনেচাৰ কৰি দিয়ে আমাৰ এনেক্সাৰবিলাকত, তাতে একো প্ৰব্লেম নাই। যোৱাবাৰ মানে যিহেতু মোৰ এনেক্সাৰখিনিত মানে এছিষ্টেণ্ট মেজিষ্ট্ৰেটে ছিগনেচাৰ কৰি দিছে, ধুনীয়াকৈ নৰ্মেলত একচেপ্ট কৰিছে, একো প্ৰব্লেম নহ'ল। আৰু কিছুমানৰ মানে এনেকুৱা ধৰণৰ হয়, মানে এনেকুৱা ল'ৰা ছোৱালীও আছে কিছুমান যে মানে এনেক্সাৰ চেনেক্সাৰ নেনে, জাষ্ট চেম্পুল ডকুমেণ্টছখিনি লৈ যায়। তেতিয়া কি কৰে, ডাইৰেক্ট ৰিজেক্ট কৰি দিয়ে নেকি। চ' যিহেতু মানে যোৱাবাৰ ফিজিকেল মেডিকেল একেলগে আছে, সেইখিনি সপৰস্ত মানে ডকুমেণ্টছ লাগিছিল বা সময় দিছিল 2-3 দিনৰ কাৰণে। এতিয়া কি কৰিব বা আগৰ প্ৰিভিয়াছ ইয়াৰবিলাকত কি কৰিছিলে। চ' যদি আপোনালোকৰ এনেকুৱা ধৰণৰ ডকুমেণ্টছ নাথাকে বা কি কয় এনেক্সাৰবিলাক যদি নাথাকে, তেতিয়া মানে আগতে কৈছিলে যে মানে কি কৰিছিলে, কাণত ধৰাই উঠা বহা কৰিব দিছিলে। তেতিয়া কৈছিলে যে মেডিকেলৰ সময়ত কিন্তু লাগিবই লাগিব, যিহেতু মানে মেডিকেলৰ সময়ত ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব, তাৰ কাৰণে কাণত ধৰা দি কিনে কয় যে
কি কয় হেৰিত আনিবই লাগিব মেডিকেলৰ সময়ত আনিবই লাগিব এইকেইখন ডকুমেণ্টছ হাইট চেষ্টৰ ডকুমেণ্টছ আৰু কাষ্টৰ ফৰ্মেটৰ ডকুমেণ্টছটো আনিবই লাগিব এনেকুৱা ধৰণৰ কথা কৈ কিনে তেওঁলোক পঠাই দিয়ে যদি আপোনালোকে এইকেইখন চাৰ্টিফিকেট ভুলবশতঃ পাহৰি যায় বা আপোনালোকৰ হাতত নাই তেতিয়াহ'লে আপোনালোকক 110% ৰিজেক্ট কৰিবই আপোনালোকৰ ডমিচাইল বা PRC লগতে নিজৰ কাষ্ট চাৰ্টিফিকেটখন যিখন মেইন কাষ্ট চাৰ্টিফিকেট SC ST OBC আৰু EWS যিটো কোটা থাকে না তেওঁলোকৰ কাষ্ট চাৰ্টিফিকেট সেইখন যদি নাথাকে যদি আপোনালোকৰ ডমিচাইলখন নাথাকে যদি PRC আছে তেতিয়াহ'লে হয়তো মানে এটা প্ৰমাণ থাকে যে মই অসমৰ এখন স্থায়ী বাসিন্দা অসমৰ এজন স্থায়ী বাসিন্দা হিচাপে মানে PRCখনে কাম দিয়ে ডমিচাইলখন নাথাকিলেও কথা নাই তেতিয়া মানে হেল্প কৰিব এইখনে বা তেওঁলোকক মানি ল'ব কিন্তু যদি দুয়োটা বস্তু নাথাকে PRCও নাথাকে ডমিচাইলো নাথাকে তেতিয়াহ'লে আপোনালোকে ৰিজেক্ট কৰিবই আৰু যিখন মানে কাষ্ট চাৰ্টিফিকেট নাথাকে কাৰণ কাষ্ট চাৰ্টিফিকেটখনৰ জৰিয়তে আপোনালোকে কি দিছে এজ ৰিলেক্সেশ্যন পাইছে আপোনালোকে হাইট চেষ্টৰ মানে কম হ'লেও আপোনালোক হৈছে এনেকুৱা ধৰণৰ কথা সেইকাৰণে আপোনালোক এইখিনি বস্তু নাথাকে যদি ৰিজেক্ট কৰিব আপোনালোক একদম যাৱাৰ টাইমত যিদিনাখন আপোনালোকে ফিজিকেল টেষ্ট দিবলৈ যাব সেইদিনাখন আপোনালোকে বেগত ভালদৰে আপোনালোকে চাব এইকেইখন ডকুমেণ্টছ আছে না নাই একদম আৰু এবাৰ কৈ দিছোঁ মই চিম্পুল ভাষাত আমাক লাগিব এডমিট কাৰ্ড ফটো আইডেণ্টি তাৰপিছত আমাৰ ডমিচাইল PRC দ্বাৰত কাষ্ট এনেক্সাৰ তাৰপিছত হাইট চেষ্টৰ এনেক্সাৰ মেইন কাষ্ট চাৰ্টিফিকেটখন লগতে আমাক লাগিব 5-6 কপি পাছপৰ্ট চাইজ ফটো একদম চিম্পুল ভাষাত কৈ দিছোঁ আপোনালোকক ঠিক আছে ডকুমেণ্ট সম্পৰ্কে এইখিনি আছিল আজিৰ ভিডিঅ'টোত যদি আপোনালোকৰ আৰু কিবা ডাউট ৰহি গৈছে ডকুমেণ্ট সম্পৰ্কে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব পাৰে নিশ্চয় আপোনালোকে কমেণ্টত ৰিপ্লাই কৰিম ধন্যবাদ